হেল্ল' এভৰিৱান, আপোনালোক ভালে আছেনে? মই ভাবিলোঁ আজি আপোনালোকক মাছাজৰ ষ্টেপটো দেখাওঁ, কেনেকৈ কৰিছোঁ বা কেনেকৈ কৰিব লাগে। মই ইয়াত ভিডিঅ'টো স্পীড কৰি দিছোঁ দেই, এনেইতো মই শ্ল'কেই কৰিছোঁ মাছাজটো। আপোনালোকে জানে নিশ্চয় মাছাজটো বহুত লাহে লাহে কৰিব লাগে, তেতিয়াহে ক্লায়েণ্ট ৰিলেক্স ফিল কৰে। অকল ৰিলেক্স ফিল বুলিয়ে নহয়, মাছাজটো শ্ল'লিয়ে কৰা হয়। স্কিনৰ বহুতখিনি প্ৰব্লেম ছল্ভ হয় দেই মাছাজত। ফেচিয়েলৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটোৱে হৈছে ষ্টেপটোৱে হৈছে মাছাজ। বহুতেই স্কিনৰ যিকোনো প্ৰব্লেম হ'লেহে পাৰ্লাৰত আহে ফেচিয়েল কৰিম বা মাছাজ কৰিম বুলি। আচলতে সেইটো নহয়, এটা এজৰ পৰা স্কিনৰ কেয়াৰ ল'বই লাগে বা স্কিনত ৰিংকলছ নহাৰ আগতেই কেয়াৰ ল'লে সেইখিনি প্ৰব্লেম দেখা নিদিয়ে। কিন্তু যেতিয়া প্ৰব্লেমটো হয় তেতিয়া আহে তেওঁলোক, তেতিয়াও আপোনাৰ প্ৰব্লেমটো আৰু বাঢ়ি নাযাবৰ বাবে ঠিকেই থাকে। কিন্তু প্ৰব্লেম নোহোৱাৰ পৰা যদি আপোনালোকে এটা এজৰ পৰা স্কিন কেয়াৰ ল'বলৈ আৰম্ভ কৰে, তেন্তে আপোনালোকৰ স্কিনখন সদায় ভালে থাকিব। মাছাজ দিয়া টাইমেই হওক বা পেক লগোৱা টাইমেই হওক, কথা চথা কমকৈ পাতিব লাগে, অলপ চাইলেণ্ট হৈ থাকিব লাগে। কিন্তু মই কৰি থকা বৰ্তমান ক্লায়েণ্টগৰাকী অলপ দিগদাৰ হৈছে, তেওঁ বেবী আছে, তেওঁ অলপ চাই থাকিব লগা হৈছে নিজেও। যিমানেই নহওক ভয় এটা থাকে যে, উপায় নাই তেওঁ। কিন্তু যিমানেই সেই 15 মিনিট আপুনি একদম চাইলেণ্টলি থাকিব চকু মুদি, তেতিয়া আপুনি সিমানেই ৰিলেক্স ফিল কৰিব। স্কিনৰ গ্ল' অনাৰ ক্ষেত্ৰতো মাছাজটো খুবেই ইম্পৰ্টেণ্ট দেই। মাছাজটো কিন্তু কৰিব নাজানিলে স্কিন আপোনাৰ ভাল হওক চাৰি বেয়াহে হ'ব। সেইকাৰণে ভালকৈ জনা কাৰোবাৰ ওচৰত গৈ মাছাজ কৰিব। স্কিনখন ভালে ৰখাৰ ক্ষেত্ৰতো মাছাজটো খুব ইম্পৰ্টেণ্ট দেই। যিসকলে মাজে সময়ে মাহেকত 2 বাৰ বা 1 বাৰ মাছাজ কৰিছে তেওঁলোকে নিশ্চয় ৰিজাল্ট পাইছেই, গমো পাইছে তেওঁলোকে মাছাজটো কিমান ইম্পৰ্টেণ্ট। আপোনালোকেও কৰি থাকিব দেই মাজে সময়ে।